শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু তেওঁলোকৰ বাটেৰে তেওঁলোকে দেখুৱাই যোৱা সংগ্ৰামী বাটেৰে আমিবোৰ আগবাঢ়ি যাবৰ বাবে আজি পণ ল'বৰ হ'ল। শ্ৰদ্ধাৰ আদিত্য ঠাকৰেৰে কৈছে আমিবোৰ বেলেগ, আমি সঁচাই বেলেগ। কিয় বেলেগ? আমাৰ ভাষা, সংস্কৃতি, লোক সংস্কৃতি, আমি লাজকুৰীয়া, আমি পশ্চাৎপদত থাকি ভাল পাওঁ, আমি কেতিয়াও আগবাঢ়ি যাবলৈ নোখোজো, সেইকাৰণে আমি বেলেগ। আৰু সেই বেলেগ হোৱাৰ কাৰণে তেতিয়াৰ ব্ৰিটিছসকলে আমাক আৱিষ্কাৰ কৰিছিল এইসকলহে আচল এবৰিজিনেল ট্ৰাইবেল, যাক লিফ্ট আপ উঠুৱাই অনাৰ আগবঢ়াই অনাৰ প্ৰয়োজনীয়তা আছে। আৰু সেইকাৰণে আমাক ট্ৰাইবেল বুলি অভিহিত কৰিছিল পৰৱৰ্তী সময়ত। স্বাধীনতাৰ পিছত B.R. আম্বেদকাৰ এজন দলিত নেতাই আমাক যে বিশেষ সুৰক্ষাৰ প্ৰয়োজন, সাংবিধানিক সুৰক্ষাৰ প্ৰয়োজন, সেই সুৰক্ষা প্ৰদান কৰিছিল। কিন্তু সেই সুৰক্ষাক আজি এছামে কেৱল সুবিধাৰ স্বাৰ্থত ট্ৰাইবেল সকলৰ লগত একাকাৰ হ'ব বিচাৰিছে। আমাক এক অৱধাৰণা দিছে, অৱধাৰণা এইটো যে সকলোকে ট্ৰাইবেল কৰিলেহে অসম বুলি সুৰক্ষিত হ'ব, অসম সুৰক্ষিত হ'ব। আমি সামগ্ৰিকতাক বিশ্বাস কৰোঁ, সামগ্ৰিকতাক সন্মান জনক অসমৰ আমি জনজাতীয় নাগৰিক। সুৰক্ষা শব্দটো আছে কাৰণে সুৰক্ষিত কৰি আমি দায়বদ্ধ। কিন্তু সেই বুলি আমি সামগ্ৰিকতাৰ স্বাৰ্থত নিজৰ জাতীয় ভাষা, সংস্কৃতি, অৰ্থনীতি সকলোবোৰ কি আমি জলাঞ্জলি দি আমি বিলীন হ'ম নেকি ৰাইজ? আমি নহওঁ। সেইকাৰণে বেলেগ হৈ থাকিম, আমি হৈ থাকিম, আমাৰ অধিকাৰ আমাৰে হৈ থাকিব লাগিব। ইয়াৰ চৰকাৰক আমি দাবী জনাইছো। আমি কোনো ছয় জনগোষ্ঠীৰ বিৰোধ নহয়, আমি তেওঁলোকৰ উন্নয়নৰ বিৰোধ নহয়, কোনো জাতিক আমি এতিয়ালৈকে আক্ৰমণ কৰা নাই। যি ধৰণে আদিত্য ঠাকৰেক সেইসকল নেতাই নাম ধৰি তিৰ্যক বাক্যবাদেৰে আক্ৰমণ কৰিছে, আমি আক্ৰমণ কৰা নাই, আমি নাম লোৱা নাই, কাৰণ জাতিৰ বিৰোধ নহয়। আমি বিৰোধ কৰিছো জনজাতিৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে, যি প্ৰক্ৰিয়া যি সঁচাকৈ ক'বলৈ হয় আমি ভোগ কৰি থকা যিখিনি ন্যূনতম সাংবিধানিক অধিকাৰ আমাৰ পৰা তেওঁলোকে আজৰি লৈ যাব। আমি প্ৰতিযোগিতাৰ খেলখনত এই ময়দানৰ বাহিৰত থাকিব লাগিব। আমাৰ ল'ৰা ছোৱালীসকল আমি গৈয়ে নাপাম। গতিকে যিখিনি সুবিধা আমাৰ আছে সেইখিনি আমি নেহেৰুৱাওঁ, আৰু নেহেৰুৱাৰ কাৰণে গণতান্ত্ৰিকভাৱে যি আন্দোলন কৰিব লাগে আমি কৰি যাম। সেয়ে আজি এই গণসমাৱেশত পণ লোৱাৰ সময়, নিজে প্ৰতিজ্ঞাবদ্ধ হোৱাৰ সময় যে আমি জনজাতি আমি এক হৈ থাকিম। দেখিছে আপোনালোকে এইখন ফ্লেগখন উৰি আছে, দেখিছে কিমান ৰং বিৰং। আমি ট্ৰাইবেল, আমাক লৈ পেলাই মানুহে গৱেষণা কৰে, ৰিচাৰ্চ কৰে। আমাক কেতিয়াবা এনেকুৱা হয় যে আমাৰ সংস্কৃতিক লৈ তেওঁলোক তৎপৰ, কিন্তু আমাৰ উন্নতি, আমাৰ উন্নয়ন, আমাৰ অধিকাৰ লৈ পেলাই চিন্তিত নহয়। সেয়ে ট্ৰাইবেল জাগিবৰ হ'ল। যিসকল শ্ৰদ্ধাৰ ব্যক্তি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো, সেইসকলৰ বাটেৰে, সেই সংগ্ৰামৰ পথেৰে বাট বুলিম। আমাৰ সংগ্ৰামী সত্তাক কোনো ছয় জনগোষ্ঠীৰ ধমকিয়ে আমাক এক ইঞ্চিও বিচলিত কৰিব নোৱাৰে। কোনো জনজাতীয় ৰাইজৰ অৱধাৰণাই আমাক বিচলিত কৰিব নোৱাৰে। এইকাৰণে অৱধাৰণা বুলি কৈছো, ভাৰতীয় সংবিধানত কোনো জনজাতীয় ৰাজ্য বুলি নাই, জনজাতীয় উদ্যোগিত ৰাজ্য বুলি আছে। সেই অৱধাৰণাৰে আমাৰ অধিকাৰক তেওঁলোকে নষ্ট কৰিবলৈ, ধ্বংস কৰিবলৈ, আমাৰ মাজত সোমাই আমাক দুৰ্বল কৰিবলৈ তেওঁলোক আমি প্ৰত্যাহ্বান জনাইছো। তেওঁলোকে যাতে এই কাম নকৰে, কাৰণ আমি তেওঁলোকৰ বিৰোধ নহয়, চৰকাৰক আমি ধিক্কাৰ জনাইছো যদি তেনেই হ'বলৈ হয়। কিন্তু আহি থকা সময়ত জনজাতীয় ৰাজ্যে তাৰ প্ৰত্যুত্তৰ দিব। গতিকে সকলোকে মই এই মঞ্চত, এই সভাত আহি উপস্থিত সকলো ৰাইজক আমাৰ ফালৰ পৰা প্ৰণিপাত জনাই আহি থকা সময়ত জনজাতিক সংগ্ৰামত আপোনালোকৰ সহযোগিতা বিচাৰি কামনা কৰি মোৰ ক'ব লগা সামৰিছো। ধন্যবাদ। থেংক ইউ। বহুত বহুত ধন্যবাদ।